We want justice. We want justice. We want justice. No vote, no vote. We want justice. We want justice. No vote, no vote. No solution, no vote. No solution, no vote. No solution, no rest. No solution, no rest. এই দুই চলিছে এই দুই চলিছে এই দুই চলিছে এই দুই চলিছে প্রমাণপত্র ওটিকে প্রদান করো জনজাতীয় প্রমাণপত্র ওটিকে প্রদান করো বন্ধ হয়ে থাকা জনজাতীয় প্রমাণপত্র ওটিকে প্রদান করো ইনকলাব জিন্দাবাদ আকাশী ছাত্র সন্থা জিন্দাবাদ We want justice. We want justice. ইনকলাব জিন্দাবাদ Anti-Sonia, go back. Anti-Sonia, go back. Wanakasi Chapter Honda Jindabad. Inklude Jindabad. Horo Ham Horone Kosari Chapter Honda Jindabad. Horo Ham Horone Kosari Chapter Honda Jindabad. No solution, no re. Horone Kosari বন্ধ হয়ে থাকা জনজাতি প্রমাণপত্র অতিশীঘ্রে প্রদান করা এই সংগ্রাম চলিছে চলিবই এই সংগ্রাম চলিছে চলিবই এই জয় চলিছে চলিবই এই জয় চলিছে চলিবই এই ক্লাস জিন্দাবাদ হরণে কসারি ছাত্র সংঘ জিন্দাবাদ নো সলিউশন নো রেস্ট নো সলিউশন নো ভোট Anti-Sonia, go back. Anti-Sonia, go back. Anti-Sonia, go back. হবে হৰণীয়া কছাৰী জনগোষ্ঠী অসমৰ অন্যতম কছাৰীমূলীয় আদিম জনজাতি জনগোষ্ঠী আৰু এই হৰণীয়া কছাৰী জনগোষ্ঠীয়ে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পৰাই কছাৰী হিচাপে জনজাতি প্ৰমাণপত্ৰ গ্ৰহণ কৰি আহিছে ভাৰতীয় সংবিধানৰ জনজাতি তালিকাত হৰণীয়া কছাৰীসকল কছাৰী হিচাপে অন্তৰ্ভুক্ত হৈ থকাৰ পিছতো একাংশ হৰণীয়া কছাৰী জনগোষ্ঠী বিদ্বেষী ব্যক্তিয়ে সময়ে সময়ে হৰণীয়া কছাৰী জনগোষ্ঠীৰ জনজাতি প্ৰমাণপত্ৰ কেনেকৈ নাইকিয়া কৰি দিব পাৰে তাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা আমি দেখিবলৈ পাইছোঁ শেহতীয়াভাৱে হৰণীয়া কছাৰীসকলৰ জনজাতি প্ৰমাণপত্ৰ যোৱা 2023 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখৰ পৰা বন্ধ হৈ আছে এই সময়ছোৱাত হৰণীয়া কছাৰী জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে এই এবছৰত হৰণীয়া কছাৰী জনগোষ্ঠী 3 গৰাকী ছাত্ৰই মেডিকেল শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ইঞ্জিনিয়াৰিং শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে চাকৰি বাকৰিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ইভেন বিশ্ববিদ্যালয় মহাবিদ্যালয়বিলাকত জনজাতিৰ কাৰণে সংৰক্ষিত আসনত চাৰ্টিফিকেট নোহোৱাৰ কাৰণে জনজাতিসকলৰ হৰণীয়া কছাৰীসকলৰ ছাত্ৰ ছাত্ৰীসকলে সংৰক্ষণৰ সেই আসনত অন্তৰ্ভুক্ত হ'ব পৰা নাই স্কলাৰশ্বিপৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে গতিকে হৰণীয়া কছাৰীসকলৰ এই এবছৰ বন্ধ হৈ থকা জনজাতি প্ৰমাণপত্ৰৰ কাৰণে সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে এই বন্ধ হৈ থকা জনজাতি প্ৰমাণপত্ৰ অতি শীঘ্ৰে প্ৰদান কৰাৰ দাবীত আমি আজি এই গণধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ ইতিমধ্যে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে অসমৰ বিভাগীয় মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া সাক্ষাৎ কৰি কেইবালানিও আলোচনা কৰা হৈছে আনুষ্ঠানিকভাৱে অসমৰ মাননীয় মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ অধ্যক্ষতাত 2 লানি ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈ গৈছে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে হৰণীয়া কছাৰীসকল যিহেতু কছাৰী অন্যতম এটা আদিম জনজাতি জনগোষ্ঠী ভাৰতীয় সংবিধানৰ জনজাতি তালিকাত যিহেতু কছাৰী হিচাপে অন্তৰ্ভুক্ত হৈ আছে পূৰ্বতে হৰণীয়া কছাৰীসকলে যেনেধৰণে জনজাতি প্ৰমাণপত্ৰ গ্ৰহণ কৰি আছিলে ঠিক তেনেধৰণে জনজাতি প্ৰমাণপত্ৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি আৰু সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে কিন্তু আজি তাৰিখলৈকে এই সংশ্লিষ্ট নিৰ্দেশনা সংশ্লিষ্ট জিলা উপায়ুক্ত আৰু মহকুমাধিপতিবিলাকলৈকে প্ৰেৰণ নকৰাৰ ফলত হৰণীয়া কছাৰী ছাত্ৰ ছাত্ৰীসকলে আজি তাৰিখলৈকে এই চাৰ্টিফিকেট পোৱাৰ পৰা বঞ্চিত হৈ আছে গতিকে সেইকাৰণে আমি সদৌ অসম হৰণীয়া কছাৰী ছাত্ৰ সন্থাই এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ আন্দোলনৰ কাৰ্যসূচী অসম বিধানসভাৰ বাজেট অধিৱেশন চলি থকাৰ সময়তে গুৱাহাটী চচলত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদৌ অসম হৰণীয়া কছাৰী ছাত্ৰ সন্থাক আমন্ত্ৰণ জনাই আলোচনাত মিলিত হৈছিল যদিও এই আলোচনাত এসপ্তাহৰ ভিতৰতে হৰণীয়া কছাৰীৰ এই সমস্যাটো সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কিন্তু যোৱা 12 ফেব্ৰুৱাৰীত এই আলোচনা হৈ যোৱাৰ পিছতো আজি এমাহ হৈ যোৱাৰ পিছতো এই সিদ্ধান্ত বা এই নিৰ্দেশনা সংশ্লিষ্ট জিলা উপায়ুক্তসকললৈকে নিদিয়াৰ ফলত আমি আজিৰ এই জিলাই গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে হৰণীয়া কছাৰীসকলৰ বন্ধ হৈ থকা জনজাতি প্ৰমাণপত্ৰ অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবীত আৰু হৰণীয়া কছাৰীসকলক অন্যান্য জাতি জনগোষ্ঠীৰ সমান্তৰালভাৱে আৰ্থ সামাজিক
শৈক্ষিক ৰাজনৈতিক সকলো দিশত আগবাঢ়ি যাবৰ কাৰণে এটা শক্তিশালী ৰাজনৈতিক ব্যৱস্থা প্ৰদান কৰাৰ দাবীত আমি আজি এই ওদালগুৰি জিলাত শৰণীয়া কছাৰী ছাত্ৰ সন্থাই এই গণ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে আৰু এই লোকসভা নিৰ্বাচনৰ আগে আগে যদি শৰণীয়া কছাৰীসকলৰ এই সমস্যা সমাধান নকৰে তেতিয়াহ'লে আমি অনাগত দিনত মহকুমাই সমূহীয়া মুণ্ডন কাৰ্যসূচী লোৱাৰ উপৰিও অহাৰ লোকসভা নিৰ্বাচনত আমি ভোট বৰ্জন কৰিম বুলি আমি ইতিমধ্যে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যদিহে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত শৰণীয়া কছাৰীসকলৰ এই সমস্যা সমাধান নকৰে তেতিয়াহ'লে অসমত বসবাস কৰা 12খন জিলাত বসবাস কৰা শৰণীয়া কছাৰীসকলৰ 5 লাখ জনসংখ্যাই ভাৰতবৰ্ষৰ সমাগত সাধাৰণ নিৰ্বাচনত ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে